নমস্কাৰ বন্ধু বান্ধৱীসকল জেৰাঘিটিলৈ আপোনালোকক স্বাগতম আমি ক্ৰমাগতভাৱে ইণ্ডিয়ান হিষ্ট্ৰী পাৰ্টটো আলোচনা কৰি আছো বৰ্তমান গান্ধী যুগৰ সময়খিনি আলোচনা কৰি আছো আমি পাই আহিছো যে 1915 চনৰ 9 মাৰ্চৰ দিনা মহাত্মা গান্ধী দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ ঘূৰি আহিছিলে তাৰ পাছত 1916 চনত মহাত্মা গান্ধীয়ে কংগ্ৰেছৰ যিখন লক্ষ্ণৌত অধিৱেশন হৈছিলে সেই অধিৱেশনখনত অংশগ্ৰহণ কৰিছিলে আৰু তাৰ পাছতেই ক্ৰমে 1917 চনত তেওঁ চম্পাৰণ বিদ্ৰোহ 1918 চনত আহমেদাবাদ মিল মজদুৰ আৰু খেৰা আন্দোলন কৰিছিলে আৰু তাৰ পাছতেই 1919 চনত জালিয়ানাবাগৰ হত্যাকাণ্ড হৈছিলে আৰু তুৰ্কী বিভাজন কৰা হৈছিলে আৰু তাক লৈ খিলাফত আন্দোলন হৈছিলে যেতিয়া জালিয়ানাবাগৰ হত্যাকাণ্ড আৰু তুৰ্কী বিভাজন হ'ল তেতিয়া ব্ৰিটিছসকলে ভয় কৰিছিলে কাৰণ আকৌ পুনৰ 1857 চনত যেনেকৈ বিদ্ৰোহ হৈছিলে তেনেকৈ বিদ্ৰোহ হ'ব বুলি ভয় কৰিছিলে ফলত তেওঁলোকৰ তাত মেছপটেমিয়া আয়োগ নামৰ এখন আয়োগ গঠন হৈছিলে আৰু সেই আয়োগখনৰ পৰামৰ্শ অনুসৰি 1919 চনৰ ভাৰত শাসন অধিনিয়ম অনা হৈছিলে ইয়াৰ পাছত ক্ৰমে 1920 চনত অসহযোগ আন্দোলন কৰিছিলে মহাত্মা গান্ধীয়ে আৰু সেই অসহযোগ আন্দোলন 1922 চনৰ 5 ফেব্ৰুৱাৰীলৈকে চলিছিলে আৰু অসহযোগ আন্দোলনত কোনো ধৰণৰ হিংসাৰ আশ্ৰয় নলবলৈ মহাত্মা গান্ধীয়ে অনুৰোধ জনাইছিলে কিন্তু 1922 চনৰ 5 ফেব্ৰুৱাৰীত চৌৰি চৌৰাৰ ঘটনা হয় আৰু চৌৰি চৌৰাৰ ঘটনাৰ পাছতে 12 ফেব্ৰুৱাৰী 1922 চনত অসহযোগ আন্দোলন স্থগিত কৰে আৰু তাৰ পাছতে 10 মাৰ্চ 1922 চনত মহাত্মা গান্ধীক গ্ৰেপ্তাৰ কৰে তেওঁক 6 বছৰৰ কাৰণে কাৰাদণ্ড দিছিলে কিন্তু জেলতে তেওঁ অসুস্থ হোৱাৰ বাবে 1924 চনত তেওঁক জেলৰ পৰা মুকলি কৰি দিয়ে আৰু জেলৰ পৰা মুকলি হৈয়ে তেওঁ সেই বছৰৰ যিখন কংগ্ৰেছৰ অধিৱেশন হৈছিলে সেই অধিৱেশনখন হৈছিলে কৰ্ণাটকৰ বেলগামত সেই অধিৱেশনখনত মহাত্মা গান্ধীয়ে অধ্যক্ষতা কৰে মহাত্মা গান্ধীয়ে অধ্যক্ষতা কৰা সেইখনেই একমাত্ৰ কংগ্ৰেছৰ অধিৱেশন আছিলে তাৰ পাছত ক্ৰমান্বয়ে গৈ 1930 চনত মহাত্মা গান্ধীয়ে দাণ্ডী যাত্ৰা কৰিছিলে আৰু সেই দাণ্ডী যাত্ৰাত তেওঁ 78 জন মানুহ লগত লৈ গৈছিলে আৰু তেওঁ আহমেদাবাদৰ পৰা দাণ্ডীলৈকে খোজকাঢ়ি গৈছিলে আৰু তাত খোজকাঢ়ি গৈ তেওঁ নিজ হাতেৰে নিমখ প্ৰস্তুত কৰিছিলে ইয়াৰ মূল কাৰণ আছিলে যে ইংৰাজৰ যিখন লোন আইনৰ জৰিয়তে ইংৰাজসকলৰ বাহিৰে অইন কোনো নিমখ প্ৰস্তুত কৰিব নোৱাৰিব সেয়ে ইংৰাজৰ সেই আইনখন ভংগ কৰি মহাত্মা গান্ধীয়ে নিমখ প্ৰস্তুত কৰিছিলে তাৰ পাছত ক্ৰমান্বয়ে সকলো জেগাতে নিমখ প্ৰস্তুত হ'বলৈ ল'লে সেই মঞ্চখনৰ পৰাই তেওঁ সবিনয় অৱজ্ঞা আন্দোলনৰ কথা কৈছিলে ফলত ব্ৰিটিছে মানে সেই কথাটো দমন কৰিবৰ বাবে ঘূৰণীয়া মেচমেলৰ আয়োজন কৰিছিলে আৰু সেই সময়ৰ গভৰ্ণৰ আছিলে ইৰবিন আৰু ইৰবিনৰ লগত মহাত্মা গান্ধীৰ এখন সন্ধি হৈছিলে যিখনক দিল্লী পেক্ট বা গান্ধী ইৰবিন চুক্তি বুলি কোৱা হয় সেই চুক্তিখনৰ অনুসৰি মহাত্মা গান্ধীয়ে সিমানখিনিতে অসহযোগ আন্দোলন শেষ কৰিব লাগে আৰু ইংলেণ্ডত যিখিনি ঘূৰণীয়া মেচমেল অনুষ্ঠিত কৰা হৈছে তালৈ যাব লাগে আৰু তাৰ বিপৰীতে ইৰবিনে যিখিনি ৰাজনৈতিক কয়দী আছিলে বা জেলত সেই সময়ত ভৰ্তি হৈ আছিলে সেই সকলক এৰি দিয়াৰ কথা কৈছিলে আৰু কিছুমান যিখিনি চুক্তি আছিলে সেই চুক্তিখিনি মানি লোৱাৰ কথা কৈছিলে আৰু তাৰ পাছতে 1931 চনৰ যিখন ঘূৰণীয়া মেচমেল ইংলেণ্ডত হৈছিলে তাত অংশগ্ৰহণ কৰিবৰ কাৰণে মহাত্মা গান্ধী গৈছিলে যেতিয়া মহাত্মা গান্ধী ইংলেণ্ডলৈ গৈছিলে তেওঁ তেতিয়া আঁঠুৰ মূৰত চুৰিয়া পিন্ধি গৈছিলে সেইকাৰণে তাৰ যিজন সেই সময়ৰ বিৰোধী পক্ষৰ নেতা আছিলে বিষ্টেন চাৰ্চিল আৰু সেই বিষ্টেন চাৰ্চিলে অৰ্ধনগ্ন ফকীৰ বুলি মহাত্মা গান্ধীক হাঁহিছিলে ইয়াৰ পাছত যেতিয়া ঘূৰণীয়া মেচমেলত তেওঁ অংশগ্ৰহণ কৰিলে তাত এটা কথা উল্লেখ কৰা হৈছিলে 1909 চনত যিখন মিণ্টো মৰ্লে চুক্তি আহিছিলে সেই চুক্তি অনুসৰি মুছলমানসকলক পৃথক নিৰ্বাচনৰ সুবিধা দিছিলে আৰু তেনেকৈ তেওঁলোকে বিচাৰিছে যে ভাৰতত যিসকল শোষিত বা নিম্ন জাতিৰ লোক আছে সেই লোকসকলক পৃথক নিৰ্বাচনৰ সুবিধা দিয়ে আৰু এটো এনেকুৱা নহয় যে গোটেই ভাৰতখনৰ পৰা নিম্ন জাতিৰ লোকসকলে কৰিব কোনোবা এটা নিৰ্দিষ্ট জেগা মানে তেওঁলোকক দি দিয়া আৰু তাৰ পৰাই তেওঁলোকে নিৰ্বাচন কৰিব যেটো সাম্প্ৰদায়িক পাঞ্চান বুলি কোৱা হয় কিন্তু মহাত্মা গান্ধীয়ে তাৰ বিৰোধিতা কৰিছিলে মহাত্মা গান্ধীয়ে বুজি পাইছিলে যে কোনোবা এটা যদি নিৰ্দিষ্ট জেগাৰ পৰা দিয়া হয় তেতিয়া পাছলৈ গৈ সেইখন এখন নতুন দেশ বা এখন বেলেগ দেশ ভাৰতখনক ভাগ কৰি পেলাব সেয়ে মহাত্মা গান্ধীয়ে যেতিয়া ঘূৰণীয়া মেচমেল চলি আছিল তাৰ মাজৰ পৰাই তেওঁ ঘূৰি আহিছিল সেই কথাটো বি.আৰ. আম্বেদকাৰে বৰ ভাল পোৱা নাছিল কাৰণ তেওঁ বিচাৰিছিল যে নিম্ন জাতিৰ লোকসকলে যদি পৃথক নিৰ্বাচনৰ সুবিধা পায় তেতিয়া তেওঁলোকৰ উন্নয়ন সম্ভৱ অৱশ্যে সেই সময়ত নিম্ন জাতিৰ ওপৰত বহুত শোষণো কৰা হৈছিল তেওঁ তাৰ পৰা ঘূৰি আহিলে 1931 চনতে আৰু যেতিয়া 1931 চনত তেওঁ ঘূৰি অহাৰ পাছতে পুনৰ তেওঁ সবিনয় অৱজ্ঞা আন্দোলন আকৌ হ'ব বুলি ঘোষণা কৰিছিল কিন্তু তেওঁক গ্ৰেপ্তাৰ কৰা হ'ল আৰু তেওঁক জেলত ৰাখিছিলে পুনেৰ জৰবদা জেলত আৰু সেই জৰবদা জেলতে তেওঁ আছিল আৰু তাৰ পাছৰ বছৰ 1932 চনত
1932 চনত পুনৰ ঘূৰণীয়া মেচমেলৰ আয়োজন কৰা হ'ল আৰু সেই যিখন ঘূৰণীয়া মেচমেল হৈছিলে তাতেই সাম্প্ৰদায়িক পঞ্চায়ন যিখন আইন আছিলে সেই আইনখন পাছ কৰি দিয়া হ'ল মহাত্মা গান্ধীয়ে জেলৰ ভিতৰতে ভোক হৰতাল কৰিলে আৰু ভোক হৰতাল কৰাৰ ফলত মানে ভীমৰাও আম্বেদকাৰে সেইটো ভাল পাইছিলে ন বি আৰ আম্বেদকাৰে তালে মানে সেই বস্তুটো হ'ব বিচাৰিছিলে আৰু তেওঁৰ সেইটো মানে সেই সময়ত বহুত দৰকাৰো আছিলে তেওঁলোকৰ কাৰণে তেতিয়া মহাত্মা গান্ধী আৰু বি আৰ আম্বেদকাৰৰ মাজত এখন সন্ধি হৈছিলে যিখনক পুনা পেক বুলি কোৱা হয় আৰু সেই পুনাৰ জেলত হোৱাৰ কাৰণে সেইখনক পুনা পেক বুলি কোৱা হয় ইয়াত বি আৰ আম্বেদকাৰে শোষিত জাতি বা নিম্ন জাতিৰ কাৰণে ৭৮খন বিধানসভাৰ আসনৰ কথা কৈছিলে কিন্তু মহাত্মা গান্ধীয়ে ক'লে যে তোমালোকে 148খন আসন লৈ লোৱা বিধানসভাৰ কাৰণে কিন্তু নিৰ্দিষ্ট এটা জেগাৰ পৰা নহয় ভাৰতৰ যিকোনো জেগা মানে ভাৰতখনৰ পৰা খেলিব পাৰিব আৰু তেতিয়া মানে ধৰক তেওঁলোকৰ প্ৰত্যেকৰে যিখিনি সমস্যা আছে সমূহীয়াকৈ সেই সমস্যাখিনি সমাধান কৰিব পাৰিব আৰু তেওঁলোকে মানিও ল'লে তেওঁলোকৰ মাজত চুক্তি হৈছিলে আৰু সেইখনক পুনা পেক বুলি কোৱা হয় পুনা পেকখন হৈছিলে 24 ছেপ্টেম্বৰ 1932 চনত আজি আমি চাম ভাৰত শাসন অধিনিয়ম 1935 চনৰ পৰা এতিয়া ভাৰত শাসন অধিনিয়ম চোৱাৰ আগতে অকমান আগৰলৈ যাব লাগিব আমি পাইছো ন 1919 চনত জালিয়ানাবাগৰ হত্যাকাণ্ড হৈছিলে ঠিক আছে আৰু তুৰ্কী বিভাজন হৈছিলে সেইকাৰণে খিলাফত আন্দোলন গঢ় লৈ উঠিছিলে তেতিয়া ব্ৰিটিছৰ কি হৈছিলে যে ব্ৰিটিছে ভয় খাইছিলে পুনৰ যে 1857 চনত যেনেকৈ বিদ্ৰোহ হৈছিলে সেই সময়ত বহুত মাৰকাট হৈছিলে সেইকাৰণে ব্ৰিটিছে ভয় কৰিছিলে যাতে তেনেকুৱা এটা পৰিস্থিতি পুনৰ নহওক সেইকাৰণে সেই সময়ত ইংলেণ্ডত এখন সমিতি গঠন হৈছিলে যিখনৰ নাম আছিলে মেছ'পটেমিয়া সমিতি আৰু সেই সমিতিখনৰ পৰামৰ্শ অনুসৰি ভাৰত শাসন অধিনিয়ম 1919 আহিছিলে আৰু সেই 1919 চনত কিছুমান শুধৰণি কৰা হৈছিলে মহিলাসকলক ভোটদানৰ অধিকাৰ দিয়া হৈছিলে ইংৰাজসকলে কিমান খৰচ কৰিছে কি খৰচ কৰিছে সেইবিলাক হিচাপ ভাৰতক দিব বুলি কথা দিছিলে আৰু ইয়াৰ উপৰিও ভাৰতীয় শিক্ষা উন্নয়নৰ কাৰণে কাম কৰিব বুলি কৈছিলে তেনেদৰে বহুত মানে শুধৰণি আনি পেলাই তাত আনিছিলে আৰু তাত এটা কথা উল্লেখ কৰিছিলে যে পুনৰ 10 বছৰৰ পাছত এনেকুৱা এখন আকৌ আইন আহিব যিখন ভাৰত শাসন অধিনিয়ম নামেৰে আইন আহিব আৰু তাত কি কৰা হ'ব যিখিনি ভুল হৈছিলে 1919 চনৰ যিখন ভাৰত শাসন অধিনিয়মত ভুল আছে কম আছে সেইবোৰ শুধৰণি কৰা হ'ব আৰু ভাৰতৰ উন্নয়নৰ কাৰণে কাম কৰা হ'ব সেই অনুসৰি 1927 চনত ইংলেণ্ডত সাইমন কমিশন গঠন হ'ল আৰু সেই সাইমন কমিশন 1928 চনত ভাৰতলৈ আহিলে যেতিয়া সাইমন কমিশন ভাৰতলৈ আহিলে তেতিয়া সাইমন কমিশনৰ বিৰুদ্ধে বহুত বেছি বিদ্ৰোহ হৈছিলে যে সাইমন গো বেক স্লোগান দিছিলে মানে সাইমনক মানে কোনো কাৰণতে মানি ল'ব নোখোজে আৰু মূল কাৰণ আছিলে সেই সাইমন কমিশনত 7জন যি সদস্য আছিলে সেই সদস্য কেইজন গোটেই কেইজন ইংৰাজ 1919 চনত তেওঁলোকে কি কৈছিলে যে আমি ভাৰতত কি কম হৈছে বা ভাৰতৰ কাৰণে কি প্ৰয়োজন সেইখিনি শুধৰণি কৰিবৰ কাৰণে আনিম যদি ইংলেণ্ডৰ পৰা 7জন মানুহ আহি ভাৰতত এমাহ থাকি পেলাই তেওঁলোকে কি ক'ব ইয়াত কি ভাল হৈছে কি বেয়া হৈছে গম পাব জানো গম নাপায় সেইকাৰণে তেওঁলোকৰ সেই সাইমন কমিশনৰ কাৰণে বিদ্ৰোহ হৈছিলে কোনো ভাৰতীয় মানুহ নথকাৰ কাৰণে সেই আন্দোলনতেই লালা লাজপত ৰায়ৰ মৃত্যু হৈছিলে সেই সময়ৰ এজন পুলিচ জোৱানে তেওঁক মৰিয়াই হত্যা কৰিছিলে আৰু ইয়াৰ উপৰিও সেই সময়ত মতিলাল নেহৰুও বহুত বিদ্ৰোহ কৰিছিলে ফলত সেই সময়ৰ যিজন সচিব আছিলে তেওঁৰ নাম আছিলে বকেনহেড আৰু বকেনহেডে মতিলাল নেহৰুক কৈছিলে তুমি এটা ৰিপৰ্ট তৈয়াৰ কৰা যাতে সেই ৰিপৰ্টটো খালি এনেকুৱা হ'ব লাগিব ভাৰতৰ প্ৰত্যেকজন লোকে মানিব লাগিব আমি বাহিৰৰ পৰা আহিছো আমাৰ কথা নামানে তোমালোকে এটা ৰিপৰ্ট প্ৰস্তুত কৰা যাতে ভাৰতৰ সকলোৱে মানিব লাগিব যদি ভাৰতৰ সকলোৱে মানে মই ইংলেণ্ডত গৈ নিজে এখন পাছ কৰি আনিম কিন্তু কি হ'ল সেই সময়ৰ মুছলিম লীগৰ নেতা মহম্মদ জিনাই সেই ৰিপৰ্টটো নামানো বুলি ক'লে আৰু ফলত সেই ৰিপৰ্টটো ফালি পেলোৱা হ'ল মতিলাল নেহৰুক বহুত অপমান কৰা হ'ল আৰু ইমানখিনি আন্দোলন হোৱাৰ পাছতো 1930 চনত সাইমন কমিশনে তেওঁলোকৰ ফাইনেল ৰিপৰ্টটো দিলে আৰু সেই সময়ত গভৰ্ণৰ আছিলে ইৰবিনে মানে বহুত অহংকাৰ হৈ গৈছিলে যে ইমানখিনি আন্দোলন কৰিনো তোমালোকে আমাক কি কৰিলা আমিতো ফাইনেল ৰিপৰ্ট জমা দিলোৱে আৰু তাৰপিছত দাণ্ডি যাত্ৰা হ'ল ঘূৰণীয়া মেচমেল হ'ল আমি সেইখিনি পাই আহিছোঁ তাৰপাছতে গভৰ্ণৰ হ'ল উইলিংটন আৰু উইলিংটনৰ সময়তে ভাৰত শাসন অধিনিয়ম 1935 আহিলে আৰু 1935 লাগু কৰা হ'ল সেই ভাৰত শাসনৰ অধিনিয়মখনৰ অনুসৰি যিখন ম্যানমাৰ আছিলে সেই ম্যানমাৰখনক ভাৰতৰ পৰা পৃথক কৰা হৈছিলে ইয়াৰ উপৰিও ভাৰতৰ কাৰণে প্ৰাদেশিক নিৰ্বাচনৰ কথা ঘোষণা কৰিছিলে আৰু সেই অনুসৰি 1937 চনত ভাৰতত নিৰ্বাচন হৈছিলে আৰু সেই নিৰ্বাচনত 10খন আসনৰ কাৰণে ভাৰতৰ নেতাসকলে অংশগ্ৰহণ কৰিছিলে তাৰে 8খন আসন কংগ্ৰেছে আৰু 2খন আসন মুছলিম লীগে পাইছিলে নিৰ্বাচনত জিকি গৈ ব্ৰিটিছৰ লগত সমানে সকলো বিষয়ত অংশগ্ৰহণ কৰিব পৰা হ'ল আৰু তেনেকৈ থাকি
1939 চনত দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈ গ'ল আৰু দ্বিতীয় বিশ্বযুদ্ধত ইংৰাজসকলে ঘোষণা কৰিলে যে ইংৰাজৰ হৈ ভাৰতৰ 3 লাখ সৈন্যই অংশগ্ৰহণ কৰিব কিন্তু ভাৰতৰ পৰা সেইটো অনুমতি দিয়া হোৱা নাছিলে তেতিয়া ভাৰতত আন্দোলন হ'ল যে কোনে কৈছে আমাৰ ইয়াৰ পৰা যে ইমানখিনি সৈন্য অংশগ্ৰহণ কৰিব আৰু সেইলৈ যেতিয়া তেওঁলোকৰ মাজত বিভেদ হ'ল তেওঁলোকে ঘোষণা কৰিলে যে আমাৰ কোনো সৈনিকে ইংৰাজৰ লগত যুদ্ধ নকৰে আৰু সেই আন্দোলন কৰি 1929 চনত যিসকল এই যে 8জন জিকিছিলে কংগ্ৰেছৰ পৰা তেওঁলোকে তেওঁলোকৰ পদত্যাগ পত্ৰ দি দিলে আৰু সেই পদত্যাগ পত্ৰ দিছিলে 22 ডিচেম্বৰ 1939 চনত আৰু যেতিয়া সেই দিনটোতে 1939 চনত সেই দিনটোতেই মুছলিম লীগে মুক্তি দিৱস পাতে আৰু মুছলিম লীগে মুক্তি দিৱস পাতিছিলে মানে এইটো কাৰণে যেতিয়া নিৰ্বাচন হ'ল তেওঁলোকে মুছলিম লীগেতো দুখন আসনহে পালে তেওঁলোকতো হাৰিলে ন কংগ্ৰেছৰ নেতাসকলে যেতিয়া পদত্যাগ কৰিলে তেতিয়া তেওঁলোকে ভাবিছিলে যে মুছলিম লীগৰ এতিয়া তেওঁলোকে শাসন কৰিব পাৰিব সেইকাৰণে সেই দিনটোত তেওঁলোকে মুক্তি দিৱস হিচাপে পালন কৰিছিলে আৰু সেই সময়ত মহাত্মা গান্ধীয়ে ভাবিছিলে যে যিসকল গৰম দলৰ লোক আছে আমি পাইছোঁ ন গৰম দল আৰু গৰম দলৰ লোকসকলে হিংসা আন্দোলন যুদ্ধ সেইবোৰৰ ওপৰত বেছি গুৰুত্ব দিয়ে আৰু নৰম দলৰ লোকসকলে মানে শান্তিমূলকভাৱে আন্দোলন বা অহিংসা নীতিৰ আন্দোলন কৰে সেইকাৰণে মহাত্মা গান্ধীয়ে ইচ্ছা কৰিছিলে যে নৰম দল আৰু গৰম দলৰ লোকসকল কংগ্ৰেছত থকাটো ভাল নহয় কংগ্ৰেছৰ পৰাই যদি গৰম দলৰ লোকসকলে আন্দোলন কৰে যদি কংগ্ৰেছক ব্ৰেণ্ড কৰি দিয়ে তেতিয়া মানে লোকসবৰে এখন মঞ্চ নাইকিয়া হৈ যাব কংগ্ৰেছক মানে কৰি দিব পাৰে ন হিংসাৰ আশ্ৰয় ল'লে সেইকাৰণে সুভাষ চন্দ্ৰ বসুৰ লগত তেওঁ কথা পাতি যিসকল গৰম দলৰ লোক আছিলে তেওঁলোকে সংগঠন গঠন কৰিবলৈ ক'লে সেই অনুসৰিয়ে সুভাষ চন্দ্ৰ বসুৱে ফৰৱাৰ্ড ব্লক নামৰ এটা সংগঠনৰ স্থাপন কৰিছিলে আৰু তাত 1 লাখতকৈও অধিক সৈন্য মানে আগতীয়াকৈ ভৰ্তি কৰাইছিলে 1939 চনত দ্বিতীয় বিশ্বযুদ্ধ হৈ আছিলে 3 লাখ সৈনিকটো ইংৰাজে লৈ গ'ল আৰু তেতিয়া সুভাষ চন্দ্ৰ বসুৱে কি কৰিলে জাপানলৈ গ'ল আৰু ভাৰতীয় সৈন্যসকলক যুদ্ধত অংশগ্ৰহণ কৰাত বাধা দিলে আৰু এইফালে মহাত্মা গান্ধীয়ে কি কৰিলে মানে ইংৰাজসকলক অলপ টেনশ্যন দিবৰ কাৰণে এটা ব্যৱস্থা গ্ৰহণ কৰিলে আৰু তেওঁ গম পাইছিলে যে ইয়াৰ পাছত এটা যদি ডাঙৰ আন্দোলন কৰিবলৈ হয় ভাৰতীয়সকলৰ মনত ভয় নাইকিয়া হ'ব লাগিব যে ব্ৰিটিছৰ বিৰুদ্ধে যদি ভয় নাইকিয়া হয় তেতিয়াহে তেওঁলোকে আন্দোলনত ওলাই আহিব পাৰিব সেই অনুসৰি মহাত্মা গান্ধীয়ে এটা আন্দোলন ষ্টাৰ্ট কৰিছিল আৰু আন্দোলনটো হিংসামূলক আন্দোলন নহয় তেওঁ একোজন নেতাৰ নিয়োগ কৰিছিলে যিসকল নেতাৰ জৰিয়তে মানে তেওঁ স্বাধীনতাৰ হৈ ভাষণ দিব দেশৰ কাৰণে ভাষণ দিব ইংৰাজৰ বিৰুদ্ধে কথা ক'ব আৰু শেষত গৈ তেওঁ মানে নিজকে গ্ৰেপ্তাৰ কৰাই দিব পুলিচৰ সৈতে আৰু মহাত্মা গান্ধীটো উকিল হয় তেওঁ উলিয়াই লৈ আহিব তেনেকুৱা ধৰণৰ এটা আন্দোলন হৈছিলে আৰু সেই আন্দোলনটোৰ প্ৰথম যিজন সত্যাগ্ৰহী আছিলে তেওঁ বিনোবা ভাৱে আছিলে মানে বিনোবা ভাৱে মানুহখিনি গোটাই লৈছিলে তাত ভাষণ দিছিলে আৰু নিজকে এৰেষ্ট কৰিছিলে আৰু মানুহৰ মনত ভয়টো নাইকিয়া হৈ গৈছিলে মানুহে ভাবিছিলে যে জেললৈ এনেকৈ গৈছে আকৌ গুচি আহিব পাৰে একোতো ডাঙৰ কথা নহয় আৰু তেনেকৈ তাৰ পাছত জৱাহৰলাল নেহৰু দিছিলে মানে বহুত ডাঙৰ নেতাই তেনেকৈ ভাষণ দিছিলে আৰু পাছত জেললৈ গুচি গৈছিলে আৰু সেইটোক ব্যক্তিগত সত্যাগ্ৰহ বুলি কোৱা হয় আৰু দিল্লী চলো আন্দোলন বুলিও কোৱা হয় আৰু দিল্লী চলো যিটো শ্লোগান আছিলে সেইটো সুভাষ চন্দ্ৰ বসুৱে দিছিলে সেই কথাটোত মানে ইংৰাজসকল বহুত দিগদাৰো পালে ফলত তেওঁলোকে এখন প্ৰস্তাৱ আনিছিলে ভাৰতলৈ আৰু সেই প্ৰস্তাৱটো আনিছিলে লৰ্ড লিনিথেগুৱে 1940 চনত আৰু সেই প্ৰস্তাৱটোকে আগষ্ট প্ৰস্তাৱ বুলি কোৱা হয় সেই প্ৰস্তাৱ অনুসৰি কোৱা হৈছিলে যে যদি ভাৰতীয়সকলে তেওঁলোকক দ্বিতীয় বিশ্বযুদ্ধত সহায় কৰে দ্বিতীয় বিশ্বযুদ্ধৰ শেষ হোৱাৰ পাছত ভাৰতক ডমিনেল ষ্টেট হিচাপে ঘোষণা কৰা হ'ব আৰু সংবিধান সভা গঠন কৰাৰ কথা কৈছিলে কিন্তু ভাৰতৰ মানে ডমিনেল ষ্টেট বিচৰা নাছিলে স্বশাসন বিচৰা নাছিলে পূৰ্ণ স্বৰাজ বিচাৰিছিলে আৰু ফলত আগষ্ট প্ৰস্তাৱটো মানি লোৱা নাছিলে ইয়াৰ পাছত মহাত্মা গান্ধীয়ে 21 দিনৰ কাৰণে অন্নশন কৰিছিলে আৰু সেই অন্নশনত তেওঁ মানে লিনিথেগুলৈ লিখিছিলে যে মই 21 দিনৰ কাৰণে অন্নশন কৰিম আৰু তেতিয়া মানে লিনিথেগুৱে সেই খবৰটো ইংলেণ্ডলৈ পঠিয়াইছিলে আৰু সেই সময়ত ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী আছিলে বিষ্টেন চাৰ্চিল আৰু বিষ্টেন চাৰ্চিলে যিজনে মানে মহাত্মা গান্ধীক অৰ্ধনগ্ন ফকীৰ বুলি কৈছিলে আৰু তেওঁ বহুত বেয়া পাইছিলে মানে মহাত্মা গান্ধীক তেওঁ ইনডাইৰেক্টলি লৰ্ড লিনিথেগুলৈ কৈছিলে যদি মহাত্মা গান্ধীয়ে মৰিব বিচাৰে মোৰ কাৰণে ইয়াতকৈ আৰু ভাল কথা হ'ব নোৱাৰে আৰু মহাত্মা গান্ধীয়ে যেতিয়া তেওঁ আন্দোলন কৰি আছিলে তেতিয়া মানে যেতিয়া 15 দিন হৈছিলে ন অন্নশনত একো খাব নোৱাৰে তেতিয়া তেওঁ এখন আয়োগ গঠন কৰিছিলে যে মহাত্মা গান্ধী ইমান দিন কেনেকৈ যি আছে একো নোখোৱাকৈ আৰু ইয়াৰ উপৰিও সেই সময়ত বংগত আকাল হৈছিলে আৰু মানে কাৰণ ম্যানমাৰলৈকে জাপানী সৈন্যসকল আহি পাইছিলেহি ফলত মানে বংগত বহুত আকাল হৈছিলে বহুত মানুহ মৰিছিলে 20,000 মান মানুহৰ ৰাস্তাত মানে খাবলৈ নাপাই মৰি গৈছিলে বিষ্টেন চাৰ্চিলে মানে তেওঁলোকলৈ খাদ্য পঠিওৱা নাছিলে কাৰণ তেওঁ কৈছিলে যে মহাত্মা গান্ধীটো মৰা নাই অইন মানুহে মৰিছে মহাত্মা গান্ধীটো মৰা নাই আৰু যেতিয়া মহাত্মা গান্ধীৰ 21 দিনৰ অন্নশন শেষ হ'ল তাৰ পাছতহে
খাদ্য আছিলে সেইখিনি পঠিয়াইছিলে আৰু তেতিয়াই মহাত্মা গান্ধীয়ে গম পাইছিলে যে ব্ৰিটিছৰ কাৰণে এনেকৈ নহ'ব আৰু ব্ৰিটিছ ভাল নহয় আৰু সেই সময়তেই মহাত্মা গান্ধীৰ যিজন সচিব আছিলে সেই সচিবজনৰো মৃত্যু হৈছিলে আৰু তেওঁৰ পত্নীৰো মৃত্যু হৈছিলে তাৰ পাছতেই মহাত্মা গান্ধীয়ে ভাৰত ত্যাগ আন্দোলন ষ্টাৰ্ট কৰিছিলে ঠিক আছে আজিৰ ইম্পৰ্টেণ্ট কেইটা এবাৰ চাই লওঁ 1935 চনৰ ভাৰত শাসন অধিনিয়ম অনুসৰি ম্যানমাৰক ভাৰতৰ পৰা পৃথক কৰা হৈছিলে ভাৰতত প্ৰাদেশিক নিৰ্বাচনৰ কথা উল্লেখ কৰিছিলে আৰু সেই অনুসৰি 1937 চনত ভাৰতৰ নিৰ্বাচন হৈছিলে তাৰে কংগ্ৰেছে 10খন আসনৰ 8খন আসন পাইছিলে আৰু মুছলিম লীগে 2খন আসন পাইছিলে কিন্তু 1939 চনত যেতিয়া দ্বিতীয় বিশ্বযুদ্ধ হ'ল দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ভাৰতৰ 3 লাখ সৈনিকে ব্ৰিটিছৰ হৈ অংশগ্ৰহণ কৰিব বুলি কোৱাত সেই 8জন যি নেতা আছিলে সেই নেতাসকলে পদত্যাগ কৰিছিলে কংগ্ৰেছৰ সেই দিনটো আছিলে 1939 চনৰ 22 ডিসেম্বৰ আৰু সেই দিনটোতে মুছলিম লীগে মুক্তি দিৱস হিচাপে পালন কৰিছিলে আৰু ইয়াৰ পাছতেই 1940 চনত মহাত্মা গান্ধীয়ে ব্যক্তিগত সত্যাগ্ৰহৰ কথা কৈছিলে আৰু প্ৰথম সত্যাগ্ৰহী আছিলে বিনোবা ভাবে আৰু সেকেন্ড সত্যাগ্ৰহী আছিলে জৱাহৰলাল নেহৰু ইয়াৰ অনুসৰি এজন ব্যক্তিয়ে মানে কোনোবা এটা জায়গাত ভাষণ দিব আৰু ভাষণ দি পেলাই তেওঁ নিজে ব্ৰিটিছৰ হাতত গ্ৰেপ্তাৰ হৈ দিব সেই ব্যক্তিগত সত্যাগ্ৰহটোকে দিল্লী চলো আন্দোলন বুলি কোৱা হয় আৰু দিল্লী চলো যেটো স্লোগান আছিল হেতু সুভাষ চন্দ্ৰ বসুৱে দিছিলে সেই কাৰণে 1940 চনত লৰ্ড লিনিথেগুৱে আগষ্ট প্ৰস্তাৱ আনিছিলে আৰু যেটো আনিছিলে 1940 চনৰ 8 আগষ্টত প্ৰস্তাৱ অনুসৰি দ্বিতীয় বিশ্বযুদ্ধত যদি ভাৰতে ইংৰাজক সহায় কৰে তেতিয়া দ্বিতীয় বিশ্বযুদ্ধৰ শেষ হোৱাৰ পাছত ভাৰতক ডমিনিয়ন ষ্টেট হিচাপে ঘোষণা কৰা হ'ব বুলি কৈছিল সংবিধান সভাৰ গঠন কৰা হ'ব বুলি কৈছিলে প্ৰস্তাৱ আনিছিলে লৰ্ড লিনিথেগুৱে ঠিক আছে আজিলৈ ইমানতে এৰিছো অন্য এটা ভিডিঅত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে